Hello everyone. সকলোকে মোৰ Knowledge is Supreme নামৰ চেনেলটিলৈ স্বাগতম জনাইছো। আমি যেটো সিৰিজ কৰি আছিলো, লাষ্ট ক্লাছটো আমি MCQ সিৰিজ কৰিছিলো, কিন্তু তাৰ আগত যিখিনি আমি সিৰিজ কন্টিনিউ কৰি আছিলো, সেইখিনি আজি বহুত বাকি থাকি গৈছিলে, সো সেইখিনি আকৌ কন্টিনিউ কৰিম। ঠিক আছে? সো আমাৰ এইখিনি হৈ গৈছিলে গাইডেন্স এণ্ড কাউন্সেলিং নন এইখিনি আমি অলৰেডি কমপ্লিট কৰিলো। আমি মেথডছ অফ টিচিং পাইছিলোগে। সো সেই মেথডছ অফ টিচিং টোৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিম আৰু ঠিক আছে দুটামান মই মেথড তোমালোকক কৈছিলো ঠিক আছে সো সেইখিনি পৰা আমি আকৌ ষ্টাৰ্ট কৰিম এক মিনিট থিওৰিজ এইবোৰ আমি অলৰেডি পঢ়িলো মানে প্ৰিন্সিপল অফ টিচিং মেক্সিমছ এইবোৰ টিচিং এট পঢ়িলো সো আমি মেথডছ অফ টিচিং পঢ়ি আছিলো আমাৰ লেকচাৰ মেথডটো হৈ গ'ল ইণ্ডাক্টিভ মেথডো হৈ গ'ল সো আমি আজি ডিডাক্টিভ মেথডটো চাম ডিডাক্ট কৰা মনত ৰাখিবা ডিডাক্ট কৰা ডিডাক্টিভ এনেকে মনত ৰাখিবি ডিডাক্ট কৰিলে কোনে কৰিছিলে এৰিষ্টটল এনেকে মনত ডিডাক্টিভ মেথড deductive reasoning is a logical approach when you progress from general ideas to specific ঠিক আছে এটা general conclusion অহা পিছত যেটা আমি specific ভাগে হেনি বস্তু চাও যেনেকে মই তোমালোকক statements দিছিলো যে Indian crows are black তাৰপিছত Assam crows are black American crows are black that means all crows are black all crows are black বুলি যে আমি এটা পাইছিলো হেতু তোমাৰ হল এটা জেনাৰেল আইডিয়া জেনাৰেলৰ পৰা যেতিয়া আমি লজিক এটা এটাকে যেতিয়া চাম স্পেচিফিকলে যাম যে ইণ্ডিয়ান ক্ৰোজ আৰ ব্লেক আমেৰিকান ক্ৰোজ আৰ ব্লেক আছামিজ ক্ৰোজ আৰ ব্লেক সো হেতুক স্পেচিফিক বুলি কয় এটা প্ৰথম জেনাৰেল ষ্টেটমেন্টৰ পৰা যেতিয়া আমি স্পেচিফিক ভাবে চাম আকৌ স্পেচিফিকৰ পৰা যেতিয়া আমি জেনাৰেলৰ যাম হেতু ইণ্ডাক্টিভ বুলি কয় ঠিক আছে সো ডিডাক্টিভটো কোনে দিছিলে এৰিষ্টটলে দিছিলে ঠিক আছে হেতু মনত ৰাখিবা স্পেশালি আৰু ইয়াৰ লগতো তোমালোকে ডিটেইলছত পঢ়িছে চাগে ইমান বেছি মই গোটেইখিনি বস্তু নকওঁ খালি মেইন যিখিনি খালি কোনে দিছিলে সেইকেইটাতো চাই যাবাই ঠিক আছে আৰু এইটো কি এপ্ৰোচ হয় টিচাৰ চেন্টাৰ্ড এপ্ৰোচ হয় টিচাৰে যেতিয়া টিচিং কৰিব সাপোজ তেওঁ এজ আ হোল কনসেপ্টটো দিলে যে পয়েমটো কি আছে এজ আ হোল গোটেইটো দি দিলে তাৰপিছত পয়েমটোৰ ভিতৰত সাপোজ সিনোনিমছ থাকে এন্টোনিমছ থাকে ওয়ার্ড মিনিংছ থাকে হয়নে লাইনবোৰৰ এক্সপ্লেনেশন কৰা সো হেতু এটা জেনাৰেল আইডিয়া প্ৰথমতে ষ্টৰিটো দিলে তাৰপৰা স্পেচিফিকলে যেতিয়া যাব ঠিক আছে জেনাৰেল টু স্পেচিফিক টু ডিডাক্টিভ হয় তাৰপিছত হল ডেমনষ্ট্ৰেশন see man I am demonstrating এনেকে মনত ৰাখিবা see man দিছিলে see man চোৱা মানে মই ডেমনষ্ট্ৰেট কৰিছো ঠিক আছে সো ডেমনষ্ট্ৰেশন মেথডটো কোনে আছে ডক্টৰ Seaman বুলি মনত ৰাখিবা this is a very common method used in science and mathematics এতিয়া science and mathematics ক্লাছত যদি আমি চাও তাত আমাৰ কি হয় ডেমনষ্ট্ৰেশন দিয়ে টিচাৰছে হয়নে আৰু এটো টিচাৰ চেন্টাৰ্ড হয় টিচাৰছে ডেমো দিয়ে ষ্টুডেন্টে চাই থাকে মানে ইয়াত ষ্টুডেন্ট পেসিভ লাৰ্নাৰ হয় ঠিক আছে সো সায়েন্স হক বা ম্যাথমেটিক্সত হক আমাক ডেমনষ্ট্ৰেশন দেখায় টিচাৰছে সাপোজ যদি এডিশন সাবট্ৰেকশন শিকায় হয়তো বক্স দুটা তোমাক ধৰিব দিব পাৰে যে ইয়াপা দুটা যদি নাইকিয়া কৰিলো কিমানটা থাকিব তেনেকুৱা ধৰণৰ ডেমনষ্ট্ৰেশন দিব পাৰে আৰু সায়েন্সত স্পেশালি তোমালোকে দেখা থাকে ল্যাব হক বা বিভিন্ন ধৰণৰ সায়েন্সৰ ৰিলেটেড কিছুমান প্ৰজেক্ট ৰিলেটেড কিছুমান তেওঁলোকে ডেমনষ্ট্ৰেশন দেখায় ক্লাছত সো হেতুকে ডেমনষ্ট্ৰেশন মেথড বুলি কয় স্পেশালি কিহৰ কাৰণে ইউজ হয় কেতিয়াবা দিব পাৰে সায়েন্স এণ্ড ম্যাথমেটিক্সৰ কাৰণে স্পেশালি ইউজ হয় ডেমনষ্ট্ৰেশন মেথডটো টু টাৰ্মছ অফ ডেমনষ্ট্ৰেশন এটা হল মডেলিং আৰু এটা হল অবজাৰভেশন ঠিক আছে মডেলিং বুলি এটা তোমালোকে পাব পাৰ দুটা টাইপ অফ ডেমনষ্ট্ৰেশন থাকে এটা মডেলিং হয় আৰু এটা হল অবজাৰভেশন গৈ এটা মডেলিং মানে নিজে তাত ইনভলভমেন্ট বা কিছুমান ধৰা কৰিবলৈ দিব পাৰে কিন্তু ডেমনষ্ট্ৰেশন মেথডটো কিন্তু চাইল্ড চেন্টাৰ্ড নহয় আকৌ দেই টিচাৰেহে মেইনলি তাত এক্টিভ ৰোল প্লে কৰিব হেতুত মনত ৰাখিবা মডেলিং আৰু অবজাৰভেশন এই দুটা আহিব নেক্সট আহিব ডিস্কভাৰ মেথড কোনে দিছিলে Rome was not discovered in a day আমি হেতু পাইছিলো নহয় Rome was not discovered in a day হয় নেতো তেনেকা মনত ৰাখি লবা যে Rome দিছিলে ডিস্কভাৰী মেথড ঠিক আছে তেনেকেও মনত ৰাখিব পাৰা Discovery method is a technique of inquiry based learning. Discover কৰা মানে কিবা এটা বস্তু নিজে কৰি inquiry কৰি শিকিব discover কৰিব কিবা এটা বস্তু It's considered as constructivist based approach of teaching. It constructivist approach based কৰা হয় মানে এই teaching টো বুলি আমি ক'ব পাৰো কাৰণ ষ্টুডেন্টে ইয়াৰ নিজৰ cognitive use কৰি কিবা এটা বস্তু inquiry কৰিব হয় না আমি কিবা এটা বস্তু যে inquiry কৰো আমি কি আমাৰ নিজৰ brain টো use কৰো cognitive টো use কৰো হয় না হেতু কাৰণে ডিস্কভাৰী মেথডত কি হ'ব কনস্ট্ৰাকটিভিষ্ট বেস এপ্ৰোচ বুলি কোৱা হয় It is supported by the work of learning theorists and psychologists Jean Piaget support কৰিছিলে Jerome Bruner support কৰিছিলে ঠিক আছে আৰু সিএমৰ পেপাৰতেও support কৰিছিলে একজন পাৰ্সন আছিলে কিন্তু তোমাক স্পেশালি এটোও হৈ যাব যে ডিস্কভাৰী মেথডটো কোনে দিছিলে হেতু হল Jerome Bruner
বা সুধিব পাৰে যে ইয়াত এনকুৱাৰী বেছড লাৰ্নিং হয় নে নহয় ডিস্কভাৰী মেথড এনেকুৱা ধৰণৰ ঠিক আছে নেক্সট আহি গ'ল প্লেৱে মেথড প্লেৱেটো কোনে দিছিলে কুকে দিছিলে The following are underlying principles of playway method learning by doing play is the way to learn something হয় নাই মানে খেলাৰ মাধ্যমে কিবা এটা বস্তু যেটা আমি শিকো স্পেশালি এটো আমি সৰু ল'ৰা ছোৱালী লো ক্লাছত ইউজ কৰিব পাৰো যিখিনি মানে প্ৰি প্ৰাইমাৰী ষ্টুডেন্টস আছে সেইখিনি তুমি খেলাৰ মাধ্যমেৰে কিবা এটা বস্তু সোনকালে তেওঁলোকে আহৰণ কৰিব পাৰে ঠিক আছে ডাঙৰ ক্লাছতটো প্লেৱে মেথডটো সাধাৰণতে ইউজ নকৰো আমি হয়নে আমি সদায় লোৱাৰ ক্লাছতহে প্লেৱে মেথড ইউজ কৰো লাৰ্নিং বাই ডুইং হেকেনে কৈছে কৰি কিবা এটা বস্তু শিকা প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ ইয়াত প্ৰিন্সিপল মানে প্ৰতিজন ইণ্ডিভিজুৱেল আমি জানো যে বেলেগ বেলেগ হয় সেইটো ওপৰত বেছ কৰি পেলাই এই প্লেৱে মেথডটো ওলোৱা হৈছিলে যাতে প্ৰতিজন ব্যক্তিয়ে নিজে কৰি নিজৰ ৱেট শিকে ঠিক আছে এটো কি হয় চাইল্ড সেন্টাৰ্ড কাৰণ ষ্টুডেন্টে নিজে কৰি শিকিব হেকানে চাইল্ড সেন্টাৰ্ড আৰু ডিস্কভাৰী মেথডটো চাইল্ড সেন্টাৰ্ড এপ্ৰোচ হয় গতিকে কোনটো মেথড কি এপ্ৰোচ হয় এটো এবাৰ চাই যাবা কেতিয়াবা দি দিব পাৰে যে প্লেৱে মেথডটো কি হয় লাৰ্নাৰ্স মানে চাইল্ড সেন্টাৰ্ড হয় টিচাৰ সেন্টাৰ্ড হয় অপচনত দেখিলে যাতে মানে মনত পৰে ঠিক আছে নেক্সট আহি গ'ল প্ৰজেক্ট মেথডটো কোনে দিছিলে জন ডিৱে It means that it is an activity chosen from real life situations and completed in. মানে এটা project এতিয়া যদি আমি আমাক স্কুলত যে project কৰিব দিয়ে তাত মানে তোমাৰ real life situation এটা টাইপত আমি পাওঁ মানে যিকোনো project এটা বনাবলৈ দিব পাৰে হয়তো তোমাৰ আৰ্থৰ মডেল দেখাই পেলাই সেইটো ওপৰত project বনাবলৈ দিব পাৰে বা তোমাৰ উইণ্ডমিল হেবিলাক কেনেকে কাম কৰে তাৰ ওপৰতো তোমাক প্ৰজেক্ট বনাব দিব পাৰে বা ভলকেনো কেনেকে কাম কৰে হেনুকা ৰিয়েল লাইফ হেবু সিচুৱেশন হয় না হে ৰিয়েল লাইফ সিচুৱেশনটো তুমি মডেলৰ সহায়ত তুমি প্ৰজেক্ট কৰিবা দেখুৱাবা হেতু প্ৰজেক্টিভ টেকনিক প্ৰজেক্টিভ মেথড তাৰপিছত সোশ্যাল সেটআপ ঠিক আছে তাৰপিছত তোমাৰ হল চাইল্ড সেন্টাৰ্ড এপ্ৰোচ হয় ঠিক আছে চাইল্ড সেন্টাৰ্ড এপ্ৰোচ হয় নেক্সট আই গল কোৱেশ্চন আনসাৰ মেথডটো কি দিছিলে সক্ৰেটিস It is an old strategy of teaching. এটো একদম পুৰণা দিনৰ পৰা হেতু চলি আছে যে টিচাৰে কিবা এটা বুজাব ষ্টুডেন্টক কোৱেশ্চন সুধিব কোৱেশ্চন টিচাৰে ষ্টুডেন্টে আনসাৰ দিব কোৱেশ্চন আনসাৰ মেথডটো একদম পুৰণি দিনৰ পৰা হেবু বস্তু চলি আহিছে আজিহে ধৰা বিভিন্ন ধৰণৰ তোমাৰ মানে অনলাইনো বহুতখিনি প্ল্যাটফৰ্ম ওলাই গল যত ষ্টুডেন্টক ইভালুৱেট কৰিব পাৰে বা তেওঁলোকে কিমান বুজিছে হেতু জুখি চাব পাৰে কিন্তু এতিয়া তোমাৰ ধৰা আগৰ দিনতটো হেবু নাছিলে আজিকালিটো মিডিয়া ইমান মানে তোমাৰ টেকনলজিক্যালি ইমান ডেভেলপড হৈ গল আগৰ দিনতটো ইমান টেকনলজিক্যাল ডেভেলপমেন্ট নাছিলে হয়নে নহয় সো তেতিয়া তাত এইবিলাক বস্তু ধৰা তেতিয়া মানে কোৱেশ্চন আনসাৰ মেথডৰ থ্ৰু দিয়ে ইউজ কৰিছিলে It focuses on asking students to answer set of questions in replacement of lecture. ঠিক আছে অর্থাৎ কি হৈছে লেকচাৰৰ হলনি ষ্টুডেন্টক কোৱেশ্চন আনসাৰ সুধি পেলাই কিবা এটা বস্তু তোমাক মানে তেওঁৰ পৰা উলিয়াবলৈ চেষ্টা কৰা হয় ঠিক আছে তেওঁলোকে কিমান জানে কিমানখিনি বুজিছে হেতু থ্ৰু দি ইয়াত কি হয় যেহেতু তোমাকৰ টু ৱে কমিউনিকেশন হ'ব তুমি সুধিবা অপোজিট জনে আনসাৰ দিব তাত মানে কি তোমাৰ ইমপ্ৰুভমেন্ট স্পিকিং স্কিলটো ভাল হ'ব লিসেনিং স্কিলটো ভাল হ'ব তোমাক যেতিয়া টিচাৰে কোৱেশ্চন এটা সুধিব তুমিটো ধ্যান দি শুনিব লাগিব তেতিয়া আনসাৰ দিব পাৰিবা দ্যাট ইজ লিসেনিং স্কিলটো তোমাৰ ভাল হ'ব তুমি ক'ব পাৰিবলৈ হলে তোমাৰ মানে ভোকাবুলাৰি থাকিব লাগিব ভাল তুমি স্পিকিং কোৱালিটি তোমাৰ থাকিব লাগিব হয়নে সো গুটেখিনি বস্তু তাৰ পৰা আমাৰ ডেভেলপমেন্ট হয় Empower students to feel confident about the ideas. তেওঁলোকৰ যিখিনি আইডিয়াছ আছে সেইখিনি এক্সপ্ৰেছ কৰিবলৈ তেওঁলোকে কনফিডেন্ট পায় এটা ধৰ প্ৰতিটো ষ্টুডেন্টক যেতিয়া উঠাই কোৱেশ্চন সুধিব তেওঁলোকে যেতিয়া আনসাৰটো ক'ব তেওঁলোকৰ হেতু কি হ'ব এটা কনফিডেন্ট বিল হ'ব টিচাৰ যে ভাল হৈছে তুমি পাৰিছা বা আৰু অলপ চেষ্টা কৰা যেতিয়া এনেকৈ ক'ব তেওঁলোকৰ মাজত কি হ'ব এটা কনফিডেন্ট বিল হ'ব হয়নে সো এটো কোৱেশ্চন আনসাৰ মেথড আহি গল নেক্সট আহি গল ডেল্টন মেথড এটো ওপৰটো কোৱেশ্চন দিয়ে দে ডেল্টন মেথডটো হল হেলেন পাৰ্কহাৰ্ষ্টে দিছিলে The Dalton method is a method of education by which people work at their own pace. Own pace মানে হল নিজে যিমানখিনি capacity আছে মই যিমানখিনি কৰিব পাৰো ঠিক আছে own pace of learning তোমাৰ time flexibility থাকিব ঠিক আছে তাত তোমাৰ বেলেগ তুমি place of flexibility থাকিব নিজৰ pace of learning তুমি যেনেকে মন গৈছে তেনেকে নিজে কাম কৰিছা হেতুক own pace নিজৰ সুবিধা মতে and receive individual help from teacher when necessary ঠিক আছে ইয়াত অনবৰতে মানে তোমাৰ টিচাৰৰ লগত ইনভলভমেন্ট নাথাকে নিজৰ মতে তুমি শিকিলা কিন্তু তুমি যেতিয়া প্ৰয়োজন বোধ কৰিছে যে নাই মই এটো পঢ়া নাই মোক টিচাৰৰ হেল্প লাগে তেতিয়া তুমি টিচাৰৰ হেল্প লব পাৰা ঠিক আছে কিন্তু অন দা বেসিস মানে এভৰি টাইম টিচাৰে তোমাক এভৰি টাইম মানে লগত নাথাকে তোমাৰ ঠিক আছে তো হেতু এটা হল ডেল্টন মেথড এলেন পাৰ্কহাৰ্ষ্টে দিছিলে এটো মনত ৰাখিবা There is no formal class instruction ইয়াত কোনো ফৰ্মেল ক্লাছৰ ইনষ্ট্ৰাকচন নবয়
ঠিক আছে যেনেকে আমি ক'ব পাৰো যেনেকে আমাৰ ডিষ্টেন্স লাৰ্ণিঙত ফৰ্মেল নহয় হয় নে ফৰ্মেল ক্লাছৰুম কিছুমান তোমাৰ ধৰ সানডে কেতিয়াবা ক্লাছ হয় কিন্তু ৰেগুলাৰ বেচিছত সেইটো ক্লাছ নহয় যেতিয়া ষ্টুডেণ্টজনে প্ৰয়োজন বোধ কৰে যে নাই মই কিবা এটা বস্তু জনা নাই যে মই শিকিব লাগে বা জানিব লাগে তোমাৰ টিচাৰ্ছৰ পৰা যেতিয়া প্ৰয়োজন বোধ কৰিব তেতিয়া তেওঁ যাব পাৰে টিচাৰৰ ওচৰলৈ কিন্তু কোনো ধৰণৰ ফৰ্মেল ক্লাছৰুম ইয়াত নাথাকে ঠিক আছে নেক্সট আহি গ'ল তোমাৰ ডিছকাশ্যন মেথড ডিছকাছ কৰা ডিছকাশ্যন মেথডটো সক্ৰেটিছে দিছিলে The group activity involved the teachers and students to define the problem and seek its solution. এতিয়া আমি দেখিছো group discussion যে হয় ক্লাছত বা যিকোনো কিবা মিটিং সিটিঙত গ্ৰুপ ডিছকাশ্যন হয় তাৰ মানে কি কিবা এটা টপিক থাকে সেই টপিক বা সেই প্ৰবলেমটো কেনেকে সলভ কৰিব সবে ডিছকাশ্যন কৰে গ্ৰুপত মানে সবৰ আইডিয়াছবোৰ দিয়া হয় সেইটো হ'ল গ্ৰুপ ডিছকাশ্যন মেথড বুলি আমি কওঁ আৰু এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড হয় ঠিক আছে এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড বুলি তুমি ক'ব পাৰা ডেল্টন মেথডটো ঠিক আছে ষ্টুডেণ্ট চেণ্টাৰ্ড যিহেতু ষ্টুডেণ্টে নিজৰ ওন পেজ অফ লাৰ্ণিঙত শিকিবতো চ' সেইটো কাৰণে ডেল্টন মেথড ঠিক আছে প্ৰব্লেম সলভিং মেথড ইজ আ প্ৰচেছ অফ আইডেণ্টিফাইং এন এক্সিষ্টিং প্ৰব্লেমটো কি হৈছে এক্সিষ্টিং প্ৰব্লেমটো বিচৰা প্ৰব্লেম সলভিং তাৰ নামটোৱে হৈছে প্ৰব্লেম সলভিং মানে তোমাৰ প্ৰব্লেমটো কি সেইটো তুমি এনকুৱাৰী কৰি পেলাই তাত কেনেকে সলভ কৰিব পাৰা ডিটাৰমাইনিং দ্য ৰুট কজ অৰ কজেছ অফ প্ৰব্লেম তুমি তাৰ মানে মেইন কিবা এটা প্ৰব্লেম আছে সেই প্ৰব্লেমটোৰ কিহৰ কাৰণে হৈছে তাৰ ৰুট কজটো বিচাৰি উলিওৱা ডিচাইডিং দ্য বেষ্ট কোৰ্চ অফ একশ্যন ইন অৰ্ডাৰ টু সলভ দ্য প্ৰব্লেম এণ্ড দেন ফাইনেলি ইমপ্লিমেণ্ট টু সলভ দ্য প্ৰব্লেম ঠিক আছে আৰু সেইটো লাষ্টত তুমি উলিয়াবা যে এইটো ক'ৰ পৰা প্ৰব্লেমটো হৈছে আৰু তাৰপিছত তুমি ইমপ্লিমেণ্ট কৰা সেইটো ইউজ কৰিবা সলভ কৰিবৰ কাৰণে ৰিয়েল লাইফত ঠিক আছে সেইটো হ'ল প্ৰব্লেম সলভিং মেথড নেক্সট আহি গ'ল ব্ৰেইন ষ্টৰ্মিং মেথডটো অছবৰ্ণে দিছিলে এইটো ইম্পৰ্টেণ্ট হয় দেই কুৱেশ্যনত এইটো বহুত সোধে ব্ৰেইন ষ্টৰ্মিং মেথড প্ৰব্লেম সলভিংটো ইমান বেছি নুসুধে কিন্তু ব্ৰেইন ষ্টৰ্মিং মেথডটো ইম্পৰ্টেণ্ট হয় ব্ৰেইন ষ্টৰ্মিং ইজ এ ক্ৰিয়েটিভ থিংকিং কাৰণ ইয়াত ক্ৰিয়েটিভিটি জড়িত হৈ থাকে ব্ৰেইন ষ্টৰ্মিং মেথডত ঠিক আছে তাৰ নামটোৱে ব্ৰেইন ষ্টৰ্ম ঠিক আছে ব্ৰেইনত মানে ধুমুহাৰ সৃষ্টি কৰা মানে তোমাৰ কিহৰ ধুমুহা তোমাৰ থিংকিঙৰ ঠিক আছে নতুন নতুন আইডিয়াছ তুমি কিমান ভাবিব পাৰা সেইটো কাৰণে সেই মেথডটোক ব্ৰেইন ষ্টৰ্মিং মেথড বুলি নাম দিছিলে ঠিক আছে brainstorming is a creativity thinking techniques for coming up with new ideas and solve problems নতুন আইডিয়াছত মানে তুমি ডাইভাৰ্সিফাইড ৱেত কেনেকে কিবা এটা বস্তু ভাবিব পাৰা যেহেতু ইয়াত ক্ৰিয়েটিভ থিংকিঙৰ কথা কৈছে তো ক্ৰিয়েটিভ থিংকিংটো কি আমি ডাইভাৰ্জেন্ট থিংকিং বুলি জানোৱে অলৰেডি ডাইভাৰ্জেন্ট থিংকিং হয় তাৰমানে তুমি কিবা এটা বস্তুৰ যেতিয়া বেলেগ ধৰণৰ সলিউশন উলিয়াব পাৰা ডাইভাৰ্স ৱে ঠিক আছে সেইটোক আমি ডাইভাৰ্সিফাইড থিংকিং বুলি কওঁ বা ক্ৰিয়েটিভ থিংকিং বুলিও আমি কওঁ আৰু এইটো ষ্টুডেণ্ট চেণ্টাৰ্ড হয় ঠিক আছে নেক্সট হৈ গ'ল তোমাৰ এনালাইচিছ মেথড বা এনালাইচিছ মেথড এনালাইজ কৰা মানে কিবা এটা বস্তু বা কিবা এটা টপিক যেতিয়া তুমি তন্নকে ভাগ কৰি চোৱা এনালাইজ কৰি চোৱা সেইটোক আমি এনালাইচিছ মেথড বুলি কওঁ এনালাইজ মিন্স ব্ৰেকিং ডাউন এই এনালাইচিছৰ ওপৰত এবাৰ তোমাৰ বিটিএডি টেটতো কুৱেশ্যন আহিছিলে যে এনালাইচিছ মানে এনেকে সেন্টেন্স এটা দি দিছিলে তাত সুধিছিলে যে এইটো এনালাইচিছ হ'ব নে সিনথেসিছ হ'ব নে কি হ'ব তেনেকে কুৱেশ্যন দিছিলে সো এইকেইটা ইম্পৰ্টেণ্ট হয় দেই এইকেইটাৰ ওপৰত কুৱেশ্যন আহে এনালাইচিছ কি হয় যেতিয়া এনালাইজ কৰা মানে মই তোমালোকক গাইডেন্স এণ্ড কাউন্সেলিং পঢ়াতেও তাত কৈছিলো এনালাইচিছ কি হয় হয়নে সো এনালাইজ মানে হ'ল ইয়াত দিছে চোৱা মিন্স ব্ৰেকিং ডাউন আ কমপ্লেক্স কনচেপ্ট ইনটু দ্য simpler parts and analyze them মানে এটা বস্তু ঠিক আছে এটা যিকোনো হ'ব পাৰে এটা প্ৰবলেম তুমি যেতিয়া তাৰ ভাগ পাৰ্ট কে আমি যেতিয়া চাম হেতুক আমি এনালাইজ কৰা বুলি কওঁ তন্নকে চোৱা বুলি যে কয় হেতু এনালাইসিস আৰু সিনথেসিস মানে হ'ল যিখিনি তুমি তন্নকে চাবা যিখিনি ইম্পৰ্টেন্ট তোমাৰ ইনফৰমেশন লাগে যেতিয়া আমি একেলগ কৰিম ঠিক আছে সেপাৰেট পাৰ্টস বিলাক এবোৰ যেতিয়া তুমি তন্নকে চালা হে তন্নকে থকা পাৰ্টবোৰ যেতিয়া আমি একেলগ কৰিম এটা গ্ৰুপত হেতুক আমি কি বুলি কওঁ তোমাৰ সিনথেসিস বুলি কওঁ ইয়াত দিছে চোৱা synthesis is bringing all separated parts together or we can say it is used for fixation কিবা এটা বস্তু ফিক্স কৰিবলে একেলগ কৰিবলে together ঠিক আছে separate parts together এই ওয়ার্ডবোৰ চাবা কি words together fixing ঠিক আছে so breaking down এনেকুৱাবোৰ দেখিলে গম পাবা analyze ভাগ কৰাটো breaking down বা simpler parts part বুলি কোৱাৰ লগে লগে analysis আহিব together বুলি ক'লে synthesis আহিব ঠিক আছে so fix কৰাটো synthesisত আহিব so তেনেকুৱা কিছুমান কিৱৰ্ড মনত ৰাখি লবা Next আছে heuristic method দিছিলে আৰ্মষ্ট্ৰঙে আমি হিৰো হ'বলে হলে তা আমাৰ কি হ'ব লাগিব আমাৰ আৰ্মষ্ট্ৰং হ'ব লাগিব এজন হিৰো আমি দেখিছো ন সিনেমা বিলাক হিৰো বিলাক না মাসল ষ্ট্ৰং থাকে নে সো heuristic method কোনে দিছিলে আৰ্মষ্ট্ৰং এটো হ'ল student centered method also known as discovery method
ডিস্কভাৰী মেথডটোক কিন্তু হিউৰিষ্টিক মেথড বুলি নকয় আকৌ হিউৰিষ্টিক মেথডটোহে ডিস্কভাৰী মেথড বুলি কয় সো এইটো কনফিউজন নহব ঠিক আছে নেক্সট বহুত ইম্পৰ্টেণ্ট এটা টপিক য'ৰ পৰা কুৱেশ্যন আহে লাষ্ট টাইমো কুৱেশ্যন আহিছিলে সো এইটো দিছে টিচিং স্কিল ইম্পৰ্টেঞ্চ ফৰ টিচাৰ্ছ টু এনহেন্স টিচিং লাৰ্নিং প্ৰচেছ এতিয়া যে আমি যেতিয়া পঢ়াওঁ যে আমাক যেতিয়া মাইক্ৰ' টিচিং কৰায় মাইক্ৰ' দুটা টিচিং আছে তোমালোকে জানা আমাৰ বি এডত মাইক্ৰ' টিচিং কৰায় স্পেচিয়েলি তাৰপিছত মাইক্ৰ' টিচিং কৰায় তো প্ৰথমতে মাইক্ৰ' মানে যিমান মাইক্ৰ' মানে সৰু নহয় জানো যেনেকে ইকনমিক্স টাইমত আমি পাইছো মাইক্ৰ' ইকনমিক্স মেক্ৰ' ইকনমিক্স মাইক্ৰ' মানে সৰু সৰু যেতিয়া স্কিলছবোৰ টিচিং স্কিলছবোৰ যেতিয়া আমি কি কৰো তাত আমি নিজকে মাষ্টাৰী কৰো সেই স্কিলবিলাকত সেইখিনিক মাইক্ৰ' টিচিং স্কিলছ বুলি কয় না যিবোৰ সৰু স্কিলবোৰক আমি যেতিয়া মাষ্টাৰ কৰো চ' সেই টিচিং স্কিলছবোৰৰ ওপৰত কুৱেশ্যন আহে আৰু সেই টিচিং স্কিলছবোৰ কি কৰে আমাৰ টিচিং লাৰ্নিং যিটো প্ৰচেছ সেইটোক এনহেন্স কৰে ভাল কৰে যেতিয়া আমি শিকিম যে আমি ইন্ট্ৰডিউচ কেনেকে কৰিব লাগে ষ্টিমুলাছ ভেৰিয়েশ্যন কেনেকে কৰিম প্ৰমিং কুৱেশ্যনৰ কি কাম আছে ক্লাছৰুমত ঠিক আছে এক্সাম্পল ইলাষ্ট্ৰেট তুমি এক্সাম্পল দিলে ষ্টুডেণ্টে কি তোমাৰ কি বেনিফিট হ'ব ষ্টুডেণ্টে কেনেকে বুজি পাব সেই গোটেইখিনি বস্তু যেতিয়া আমি বুজি পাম সেইখিনি আমাক হেল্প কৰিব আমাৰ টিচিং লাৰ্নিং যিটো প্ৰক্ৰিয়া সেইটোক ভাল কৰিবৰ কাৰণে টিচিং স্কিলবোৰৰ বহুত মানে দৰকাৰ আছে যিকোনো ক্ষেত্ৰত তুমি যদি কোনোবা কোম্পানী এটাত যোৱা তোমাৰ কিছুমান স্কিলছৰ দৰকাৰ ঠিক তেনেদৰে আমি যেতিয়া টিচিং ফিল্ডত যাওঁ আমাৰ এজ এ টিচাৰ কিছুমান স্কিলছৰ আমাৰ প্ৰয়োজন হয় হয়নে চ' ইয়াত দিছে স্কিল অফ ইন্ট্ৰডিউচিং এ লেচন ঠিক আছে ইন্ট্ৰডিউচ কৰিবা তুমি কেনেকে এইখিনি আমি ডিটেইলছত পঢ়িম বাৰু পিছলে চ' এইখিনি জাষ্ট চাই লওঁ স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন প্ৰবিং কুৱেশ্যনিং illustration with example closer lecturing explaining blackboard skill audio visual class management very important সেইটো ওপৰতো কুৱেশ্যন কেতিয়াবা দিয়ে দেই ক্লাছৰুম মেনেজমেণ্টৰ ওপৰত কুৱেশ্যন আহে পিপলছ পাৰ্টিচিপেশ্যন তাৰপিছত ৰেকগনাইজিং এটেণ্ডিং বিহেভিয়াৰ অফ পিপল ভেৰি ইম্পৰ্টেণ্ট এজ এ টিচাৰ তুমি জানিব লাগিব ঠিক আছে চাইলেঞ্চ এণ্ড নন ভাৰ্বেল কিউজ ফ্লুৱেঞ্চি ইন কুৱেশ্যনিং গিভিং হোম এছাইনমেণ্টছ প্লেন ৰিভিজন ৰিফৰ্চমেণ্ট ঠিক আছে আৰু তোমালোকক কেতিয়াবা এক্সামতো সোধে যে কোৰ টিচিং স্কিলছবোৰ কোনবোৰ হয় মেইন মানে কোৰ মানে কি যিটো মেইন টিচিং স্কিলবোৰ হ'ল আমাৰ প্ৰথমতে আহিলে তোমাৰ স্কিল অফ কুৱেশ্যনিং স্কিল অফ ৰিইনফৰ্চমেণ্ট মেনেজমেণ্ট স্কিল অফ ৰিইনফৰ্চ মেনেজমেণ্ট স্কিল অফ ৰিইনফৰ্চমেণ্ট স্কিল অফ এক্সপ্লেইনিং স্কিল অফ ইলাষ্ট্ৰেশ্যন স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন চ' এইকেইটা হ'ল আমাৰ কোৰ টিচিং স্কিল ঠিক আছে এতিয়া আমি চাম প্ৰতিটো যে আমি পঢ়িলো ইন্ট্ৰডিউচিং আ স্কিল তাৰপিছত তোমাৰ প্ৰবিং কুৱেশ্যনিং প্ৰম্পটিং কুৱেশ্যন এইবোৰৰ কিছুমান কম্পনেণ্টছ থাকে তাৰ মাজতো সোমাইছে দেই তুমি যেতিয়া টপিক এটা পঢ়াবা ইন্ট্ৰডিউচ কৰিব তাত তুমি কি মনত ৰাখিব লাগিব কেতিয়াবা দি দিব যে ইয়াৰ কোনকেইটা ইন্ট্ৰডিউচিং স্কিলত নপৰে বা কোনকেইটা পৰে তুমি যেতিয়া কম্পনেণ্ট কেইটা জানিবা তেতিয়াহে ওলাব পাৰিবা হয়নে নহয় চ' ইন্ট্ৰডিউচিং স্কিলত আমাৰ কি হ'ব প্ৰিভিয়াছ নলেজ আমি ষ্টুডেণ্টক কিবা এটা বস্তু পঢ়োৱাৰ আগতে তেওঁলোকক প্ৰিভিয়াছ নলেজটো জুখি চাম যে তেওঁলোকে কিমান আগতে জানে তেতিয়াহে আমি গম পাম যে তেওঁলোকক কোনটো বেচিক লেভেলৰ পৰা পঢ়াব লাগিব বা কিমানটো তেওঁলোকৰ ষ্টেণ্ডাৰ্ড হয় আমি এই ষ্টেণ্ডাৰ্ডটো গম পাম সেইকাৰণে আমি সদায় প্ৰিভিয়াছ নলেজটো ষ্টুডেণ্টৰ চেক কৰি ল'ব লাগিব ঠিক আছে তুমি যিখিনি তেওঁ অলৰেডি ছাপ'জ ক্লাছত এনেকুৱা কিছুমান ষ্টুডেণ্ট থাকে অলৰেডি তেওঁলোকে কিছুমান বস্তু জানে আৰু তুমি সেইখিনিৰ পৰা যদি একেখিনিকে পঢ়াই থাকা তো ষ্টুডেণ্ট বৰ হৈ যাব তাৰমানে আমি লেভেলটো চাই ল'ম যে গোটেইখিনি ক্লাছত কিমান 50% বা 60% আনচাৰো দিব পাৰিছে বা নাই পৰা সেইটো ওপৰত বেছ কৰি আমি পঢ়োৱাৰ ষ্টাইলটো তেনেকে ষ্টাৰ্ট কৰিম চ' প্ৰিভিয়াছ নলেজটো চেক কৰিব লাগিব প্ৰপাৰ চিকুৱেঞ্চিং ঠিক আছে তুমি এটা প্ৰপাৰ চিকুৱেঞ্চত পঢ়াব লাগিব এনেকুৱা নহয় তুমি এক্সাম্পল আগত দিছা তাৰপিছত কিবা এটা তেনেকুৱা নহয় ঠিক আছে প্ৰপাৰ এটা চিকুৱেঞ্চত যাব তুমি প্ৰিভিয়াছ নলেজ চেক কৰিলা চেক কৰাৰ পিছত তুমি কিছুমান কুৱেশ্যন তাৰপৰা সুধিলা সোধাৰ পিছত তুমি টপিক ডিক্লেৰেশ্যন কৰিলা তাৰপিছত এটা মানে প্ৰপাৰ চিকুৱেঞ্চত যাব ঠিক আছে অবজেক্টিভ এণ্ড টিচিং এইডছ এজ এ টিচাৰ তুমি যেতিয়া ইন্ট্ৰডিউচ কৰিবা ক্লাছৰুম এটা টপিক এটা ইন্ট্ৰডিউচ কৰাৰ আগতে আমাৰ কিছুমান আমি অবজেক্টিভ ছেট কৰোঁ তোমাকে লেচন প্লেনত বনাইছিলে চাগে বি এডত যে কিছুমান আমি জেনেৰেল অবজেক্টিভ স্পেচিফিক অবজেক্টিভ সেইখিনি বস্তু আমি বনাই লওঁ সেই অবজেক্টিভছখিনি আৰু টিচিং এইড তুমি ক্লাছৰুমত যে যাবা কি টিচিং এইড ব্যৱহাৰ কৰিবা সেইখিনি বস্তু চোৱা ৰিলেশ্যনশ্বিপ বিটুইন কণ্টেণ্ট ষ্টেটমেণ্ট আৰু অবজেক্টিভ তুমি যিখিনি অবজেক্টিভ ছেট কৰিলা সেইখিনিৰ লগত তোমাৰ কণ্টেণ্টটোৰ মিচ মেচ আছে নে নাই বোলে তুমি অবজেক্টিভ কিবা এটা ছেট কৰিছা কিন্তু তুমি পঢ়াই আছা কিবা এটা তাৰ লগত কোনো ৰিলেশ্যনশ্বিপে নাই সেনেকুৱা থাকিলে নহ'ব ৰিলেশ্যনশ্বিপটো থাকিব লাগিব ডিউৰেশ্যন অফ ইন্ট্ৰডাকশ্যন তুমি কিমান দেৰি টপিক এটা পঢ়াবা বোলে এনেকুৱা নহয় যে তুমি ইন্ট্ৰডাকশ্যনটো 15 মিনিট ইন্ট্ৰডাকশ্যনে দি আছা 15-20 মিনিট তেতিয়া ষ্টুডেণ্ট বৰ হৈ যাব
ঠিক আছে ডিউৰেশ্যনটো আমি কিমান দেৰি ইন্ট্ৰডাকশ্যন দিব লাগিব কিমান তুমি সদায় আমি ইন্ট্ৰডাকশ্যনটো শৰ্ট ৰাখিব লাগে ঠিক আছে ডিউৰেশ্যনটো চাই ল'ব লাগে the capability of creating interest and motivation very important তুমি যেটা কিবা এটা টপিক পঢ়াবা তাৰ ওপৰত সেই ষ্টুডেন্টৰ ইন্টাৰেষ্ট আৰু মোটিভেট তেওঁলোকক মোটিভেট কৰি ল'ব লাগিব আৰু তোমাৰ টপিকটো প্ৰতি তেওঁলোকৰ ইন্টাৰেষ্ট আনি ল'ব লাগিব তেতিয়া তুমি যেটো পঢ়াইছা হেতু তেতিয়াহে ফ্ৰুটফুল হ'ব how to introduce a topic in the class তুমি কেনেকৈ টপিকটো ইন্ট্ৰডিউস কৰিবা হয়তো তুমি কোৱেশ্চন এটা আৰু ষ্টাৰ্ট কৰিব পাৰা হয়তো তুমি ভিডিও এটাও দেখাব পাৰা প্ৰেজেন্টেচন দিব পাৰা অবজেক্ট যিকোনো এটা বা তুমি যিকোনো ধৰণৰ মানে এটা জেষ্টাৰ পোষ্টাৰ দিও তুমি ক্লাছৰুম এটা বা কিবা এটা কৈ তোমালোকৰ দেখুৱাই ষ্টাৰ্ট কৰিব পাৰা সো টপিকটো ইন্ট্ৰডিউস কৰা কিছুমান ৱে থাকে হাউ টু ইন্ট্ৰডিউস হেখিনি গুটেখিনি বস্তু ইন্ট্ৰডিউসিং আ স্কিলত আহে নেক্সট আই গল স্কিল অফ স্টিমুলাস ভেৰিয়েশন ঠিক আছে স্টিমুলাস মানে হল আমি কি যেনেকৈ আমি থিওৰিজ বিলাকতো পঢ়িছো কিবা এটা বস্তু দেখিলে তাৰ ওপৰত আমাৰ ৰিএকশনটো হয়নে স্টিমুলাস মুভমেন্ট বুলি আমি ক'ব পাৰো স্টিমুলাস ভেৰিয়েশনৰ কম্পোনেন্টস কি মুভমেন্টস হয় তুমি ক্লাছৰুমত হয়তো যেতিয়া পঢ়াই আছা মুভমেন্ট কৰি থাকো একে জায়গাতে তুমি ৰৈ থাকে তেতিয়াও ষ্টুডেন্ট বহে যায় ক্লাছৰুমত মুভমেন্ট থাকিব লাগে জেষ্টাৰ থাকিব লাগিব তোমাৰ ফেচিয়েল এক্সপ্ৰেছন থাকিব লাগিব ঠিক আছে ভাৰ্বেল জেষ্টাৰ নন ভাৰ্বেল জেষ্টাৰো হ'ব পাৰে হয়তো তোমালোকে যদি ষ্টুডেন্টে কোনোবাই বহুত ডাঙৰ কথা পাতি আছে তুমি চকুকেইটা ডাঙৰকে চাই দিলা হেতু এটা স্টিমুলাস ভেৰিয়েশন ঠিক আছে তাৰপিছত তুমি কোনোবাই যদি বেছি কথা পাতি আছে লাষ্ট বেঞ্চাৰ গিটা তাত গৈ পেলাই তোমালোকে চালাগে যে হি মুভমেন্ট কৰি পেলাই লাষ্ট বেঞ্চৰ ওচৰলৈ গুচি গলা তেতিয়া তালোকে মনে মনে হৈ যাব সো হেবিলাক তুমি কোৱা নাই কিন্তু নন ভাৰ্বেলি কিছুমান বস্তু দেখাইছা পজ কোনোবাই যদি অলপ দেৰি কথা পাতি আছে বা দেখিছা ক্লাছৰুমত হুলস্থুল হৈ আছে তুমি অলপ দেৰি কাৰণে নাই পঢ়োৱা মাজত অলপ দেৰি পজ হৈ ৰৈ দিলা সো হেবিলাক স্টিমুলাস ভেৰিয়েশন আহে বা তুমি পঢ়োৱাৰ ষ্টাইলটো চেঞ্জ কৰা একেটা ষ্টাইলত পঢ়াই থাকিলেও ল'ৰা ছোৱালী বৰ হৈ যায় অকমান তুমি কিবা এটা মাজতে ধেমালি সুৰতে কিবা এটা তেওঁলোকক কৰিলা মানে তোমালোকৰ যেতিয়া পঢ়োৱাৰ ষ্টাইলটোত অকমান ইন্টাৰেকশনটো তুমি চেঞ্জ কৰি দিলা কাবাক কিবা এটা টপিকৰ মাজতে কিবা এটা ধেমেলীয়া কথা কৈ বা কিবা এটা লৈ সুধিছা ঠিক আছে হেবিলাক আহিব স্টিমুলাস ভেৰিয়েশন নেক্সট আহি গল তোমাৰ প্ৰবিং কুৱেশ্যনিং এতিয়া কুৱেশ্যনত কেতিয়াবা দিয়ে যে আমি প্ৰবিং কুৱেশ্যনিং কেলে কৰো বা কিয় কৰো কেনেকুৱা ধৰণৰ প্ৰবিং কুৱেশ্যন হ'ব লাগে প্ৰবিং কুৱেশ্যনিং আমি যেতিয়া সুধো ষ্টুডেন্ট এটা হয়তো তেওঁলোকে যেতিয়া আনএবল টু গিভ ৰেছপন্স ৰেছপন্স তেওঁ দিব পৰা নাই বা পাৰ্শিয়েলি ৰেছপন্স দিছে পাৰ্শিয়েল ৰেছপন্স দিছে ঠিক আছে আনএবল টু গিভ ৰেছপন্স বা তেওঁলোকে হয়তো ৰেছপন্স দিব নাই পৰা বা পাৰ্শিয়েলি আধাকে ৰেছপন্স দিছে তেনেকুৱাত আমি প্ৰবিং কুৱেশ্যনিং ইউজ কৰিব পাৰো ঠিক আছে প্ৰবিং কুৱেশ্যনিঙৰ কিছুমান কম্পোনেন্টস আছে প্ৰম্পটিং এতিয়া প্ৰম্পট কৰা মানে কি তুমি ক্লুজ দিব পাৰা অপচনছ দিব পাৰা সিম্বল কিছুমান দেখাব পাৰা ঠিক আছে কুৱেশ্যনৰ মাজত অকমান তুমি ব্ৰেক কৰি দিছা তাৰপিছত মানে বা আনসাৰটো দিওঁতে অলপ ব্ৰেক কৰি মানে প্ৰম্পট মানে কি য'ত তুমি হিন্ট দিছা ঠিক আছে সো প্ৰম্পটিঙত ক্লুজ দিয়া ঠিক আছে সেইবোৰ প্ৰম্পটিঙত আহিব সিকিং ফৰ ফাৰ্দাৰ ইনফৰমেশ্যন ঠিক আছে আমি ফাৰ্দাৰ ইনফৰমেশ্যনৰ কাৰণে কেতিয়া যাম যেতিয়া আমি ইনকমপ্লিট আনসাৰ পাম ঠিক আছে ইনকমপ্লিট আনসাৰ এটা যেতিয়া তুমি যিটো বিচাৰিছা সেইটো আনসাৰ পোৱা নাই ষ্টুডেন্টৰ পৰা তেতিয়া তুমি আৰু ফাৰ্দাৰ ইনফৰমেশ্যনৰ কাৰণে তেওঁলোকক কুৱেশ্যন সুধিবা ঠিক আছে তাৰপিছত তোমাৰ আহি গল ৰিফোকাসিং আমি কেতিয়া কৰিম ষ্টুডেন্টে ট্ৰু ৰেছপন্স যেতিয়া দিব ঠিক আছে ট্ৰু ৰেছপন্স দিব কিন্তু তোমাৰ ডাউট আছে হয়তো তেওঁ ক'ব পৰা চিটিং কৰি বা কাবাৰ পৰা সুধি পেলাই আনসাৰটো দিছে তেতিয়া আমি তেওঁক ৰিফোকাস কৰো ঠিক আছে যেতিয়া তেওঁ উত্তৰটো ঠিক আছে শুদ্ধ দিয়াৰ পিছতো তোমাৰ এজ এ টিচাৰ ডাউট আছে যে নাই ই ক'ব পৰা চাই পেলাই আনসাৰ দিছে নেকি বা তেতিয়া তুমি তেওঁক আৰু অলপ ডিটেইলছত আনসাৰটো এক্সপ্লেইন কৰিব ক'বা ঠিক আছে তাৰপিছত তোমাৰ আহি গল ৰিডাইৰেক্টিং হলে যেতিয়া নো ৰেছপন্স তুমি ষ্টুডেন্ট এটা কুৱেশ্যন সুধিছা তেওঁ কোনো ধৰণৰ ৰেছপন্স দিয়া নাই তুমি ৰিডাইৰেক্ট কৰিবা মানে কুৱেশ্যনটো এটা সুধিছিলা যে হেতুৰ পৰা বেলেগ এটা পাৰ্সনলে কুৱেশ্যনটো মানে বেলেগ এটা সুধিবা হেতু হল ৰিডাইৰেক্টিং এজনে নাই পৰা তুমি বেলেগ এজনলে কুৱেশ্যনটো ট্ৰান্সফাৰ কৰি দিছা হেতু ৰিডাইৰেক্টিং বুলি কওঁ ঠিক আছে তাৰপিছত তোমালে আহিব ক্ৰিটিকেল এৱেৰনেছ মানে জাস্টিফাই কৰিবলৈ দিয়া ষ্টুডেন্ট এটাক তুমি তেওঁ আনসাৰটো দিছে ঠিক আছে তুমি এইটো আনসাৰ দিলা তুমি এক্সাম্পল হকাৰে জাস্টিফাই কৰাচোন তেনেকে যেতিয়া আমি কুৱেশ্যনিং কৰো ঠিক আছে হেতুক আমি কি বুলি কওঁ ক্ৰিটিকেল এৱেৰনেছ তেওঁলোকৰ হে টপিকটো প্ৰতি কিমান এৱেৰনেছ আছে তেওঁলোকে জাস্টিফাই কৰিব পাৰিছে নে নাই হেতু ওপৰত তোমাৰ আহিব ঠিক আছে আৰু এটা কথা তোমালোকক কুৱেশ্যন কেতিয়াবা সুধে যে আমি যেতিয়া কুৱেশ্যন সুধো তেতিয়া কুৱেশ্যনবোৰ কেনেকুৱা হ'ব লাগে কুৱেশ্যনবোৰ সদায় ইজি হ'ব লাগে সিম্পল হ'ব লাগে ঠিক আছে তাৰপিছত তোমাৰ ক্লিয়াৰ হ'ব লাগে তুমি যেটি কুৱেশ্যন সুধিছা হেতু যাতে ক্লিয়াৰলি ষ্টুডেন্টে বুজি পায় শৰ্ট হ'ব লাগে বহুত দীঘল কুৱেশ্যন নহয় 2D টপিক হ'ব লাগে
to the topic মানে topic to related question বোলে topic to কিবা এটা সুধিছে তুমি unrelated কিবা এটা question সুধি আছা হেতু তুমি মানে proper questioning style বুলি আমি নকওঁ easy হ'ব লাগে simple হ'ব লাগে question to student এ বুজি পাব লাগে clear হ'ব লাগে তুমি যেটো সুধিছা যাতে তেওঁ clearly বুজি পায় short হ'ব লাগে আৰু to the topic হ'ব লাগে ঠিক আছে সো এটা probing questionত আহি গল Next I গল তোমাৰ prompting. Prompting to already গম পালো clues হয়। ইয়াতো তোমাৰ seeking for further information একেটা আহিব information লব কাৰণে refocusing redirecting already মই কলোৱে critical awareness তো কলো ঠিক আছে তাৰপিছত তোমাৰ আহি গল skill of illustration with example এটো বেলেগ টপিক হয় আকৌ দেই promptingত নহয় skill of illustration with example মানে হল তুমি ষ্টুডেণ্টক যেতিয়া বুজাবা তেতিয়া তুমি কিছুমান এক্সাম্পল ইউজ কৰিব লাগে ক্লাছৰুমত হেতু হল skill of illustration illustrate কৰিছা মানে বহলভাৱে বুজাইছা with example ঠিক আছে skill of closure মানে তুমি endingত close কৰা মানে কি closure মানে endingত তুমি কেনেকে end কৰিবা ক্লাছৰুমটো ঠিক আছে তুমি বলে পঢ়াইছা ফটকে মাজত ক্লাছটো শেষ কৰিলা হেনেকে নহয় তেওঁলোকক যিখিনি পঢ়ালা সেইখিনি সামাৰাইজ কৰিলা গুটে টপিকটো থুলমুলকে তেওঁলোকক কলা কৈ পেলাই আমি কি কৰো এন্ডিং কৰো আকৌ skill of lecturing আহিব skill of lecture টো জানাই কথা কৈ থাকা মানে তেওঁ lecture দি থকা skill of explaining আমি explain কৰিম ষ্টুডেন্ট তাৰপিছত এটো ওপৰত কোৱেশ্চন দিয়ে ব্ল্যাকবোৰ্ড স্কিল তোমালোকক কোৱেশ্চন দিলে প্ৰম্পটিংৰ পৰা দিব নহলে প্ৰবিংৰ পৰা দিব যোৱাবাৰ প্ৰবিংৰ পৰাই দিছিলে তাৰপিছত তোমাৰ আছিল ব্ল্যাকবোৰ্ড স্কিল তুমি যেটা লিখিবা ব্ল্যাকবোৰ্ডত কেনেকুৱা হ'ব লাগে ব্ল্যাকবোৰ্ড লিজিবল মানে সবে যাতে বুজি পায় ঠিক আছে সাইজ অফ এলাইনমেন্ট বহুত বলে ডাঙৰ ডাঙৰ লিখিছে হেনুকা নহয় এটা মিডিয়াম সাইজত লিখ বহুত সৰু নহয় বহুত ডাঙৰ নহয় এটা মিডিয়াম সাইজত লিখিব লাগে ঠিক আছে টপিক যেটো মেইন টপিক হেতু ডাঙৰকে লিখিব লাগে আৰু বাকি কিটা তোমাৰ এটা মিনিমাম সাইজত লিখিব লাগে হাইলাইট কৰিব লাগে ঠিক আছে যেনেকে মই তোমাক এটা মেইন টপিক এটো ব্ল্যাকবোৰ্ড স্কিল হাইলাইট কৰি দিছো তোমালোকক বুজিবলৈ ইজি হৈছে নাই ইয়াত বলে আগৰ বাকি টপিক প্ৰম্পটিং হাইলাইট কৰি দিছো হয় না নহয় সো তেনেকুৱা ষ্টুডেন্টৰ মানে তেওঁলোকৰ এটেনশন সিক কৰে তেনেকুৱা তেওঁলোকে বুজিবলৈ ইজি হয় হাইলাইট কৰা মেইন পইণ্টস ইউটিলাইজেশন অফ স্পেস তুমি এতিয়া মই লিখিছো মানে জেগা মানে তোমাৰ লেটাৰ্স বোৰৰ মাজে মাজে স্পেস আছে দেখিছানে তুমি এনেকে নহয় বলে একদম লেথা লেথাকে লিখি গৈছা এনেকে লিখিয়ে আছা ষ্টুডেন্টে একো বুজিয়ে নাপাব ঠিক আছে ব্ল্যাকবোৰ্ড বুলি লিখে ব্ল্যাকবোৰ্ড স্কিল মই যদি এনেকে একেলগে লিখি দিও তেতিয়া তেওঁলোকে বুজি নাপাব মাজত গ্যাপ যত গ্যাপ থাকিব লাগে তাত যাতে স্পেস থাকে কারেক্টনেস তুমি যেটো লিখিছা হেতু যাতে কারেক্ট হয় পজিশন অফ দা টিচাৰ তুমি বলে ব্ল্যাকবোৰ্ডত লিখিছা ব্ল্যাকবোৰ্ডৰ মাজতে তুমি থিয় হৈ আছা ষ্টুডেন্টে বলে দেখাই নাই হেতু নহব পজিশন কন্টাক্ট উইথ দা পিপল তুমি ব্ল্যাকবোৰ্ডত লিখি থাকিলে কিন্তু ষ্টুডেন্টকো মাজে মাজে চাই থাকিব লাগিব নহলে তুমি যদি ব্ল্যাকবোৰ্ডতে লিখি থাকা পিছফালে ষ্টুডেন্টে কিন্তু কথা পাতিও থাকিব পাৰে হয়নে সো এবোৰ কিছুমান ব্ল্যাকবোৰ্ড স্কিল হয় নেক্সট আহি গল ক্লাছ মেনেজমেন্ট ক্লাছ এজ এ টিচাৰ ক্লাছৰুম মেনেজমেন্টটো বহুত ইম্পৰ্টেন্ট হয় বলে তুমি ক্লাছত পঢ়াইছা ষ্টুডেন্টে বহুত হাই হাল্লা কৰি উৎপাত কৰি আছে তেনেকে নহব ক্লাছৰুম প্ৰপাৰ ক্লাছ এজ এ টিচাৰ তুমি মেনেজ কৰিব জানিব লাগিব তেতিয়াহে তুমি এজন সাকসেসফুল টিচাৰ বুলি আমি ক'ব পাৰো যদি তেওঁ প্ৰপাৰ ক্লাছৰুমটো মেনেজ কৰিব পাৰে ডেভেলপমেন্ট অফ ষ্ট্ৰং পাৰ্সনালিটি তোমাৰ পাৰ্সনালিটিটো বহুত বেছি ষ্ট্ৰং হ'ব লাগিব understand তোমাৰ subject matter of the deep understanding থাকিব লাগিব including students in developing rules দিছে কিছুমান তুমি স্কুলত ক্লাছত তোমাৰ ৰুল সেট কৰিছা বা যেনেকে আমি ক্লাছ মনিটৰ বনাই দিও বা কিছুমান ক্লাছৰুমত কিছুমান ৰুল এজ এ ক্লাছ টিচাৰ তুমি দিয়া সেই ৰুলবোৰ যাতে ষ্টুডেন্টৰ ইনভলভমেন্ট থাকে তাক open up space for invitations কিছুমান তুমি যেনেকে তুমি যিকোনো ইনিশিয়েটিভ এটা ললা তাল তেওঁলোকৰ যাতে ভিউ পইণ্টটো ওপেনলি তেওঁলোকে শেয়াৰ কৰিব পাৰে হেতু সুবিধা দিয়া repetition and same routine to repeat কৰিলে ষ্টুডেন্টে বৰ হয় হেকানে হেবোৰ এভয়েড কৰা compliments and rewards as a teacher তুমি compliment ষ্টুডেন্টক compliment and reward দিয়া হেবোৰ কিছুমান স্কিল মেনেজমেন্টত আহে বা প্ৰপাৰ টিচিং এৰেঞ্জমেন্ট ক্লাছত চোৱা হে গুটেখিনি বস্তু ক্লাছৰুম মেনেজমেন্ট প্ৰপাৰ ভেন্টিলেশন আছে নে নাই ক্লাছৰুমত ষ্টুডেন্টে ভালকে বহিবলৈ পাইছে নাই সিটিং এৰেঞ্জমেন্টটো ভাল হৈছে নাই গুটেখিনি বস্তু ক্লাছৰুম মেনেজমেন্টত আহিব ঠিক আছে নেক্সট হল স্কিল অফ ৰিইনফোর্সমেন্ট আমি আগতেও পঢ়িছো ৰিইনফোর্সমেন্ট কি হয় ৰিইনফোর্স কিবা এটা কাম কৰিবলৈ আকৌ ফোর্সত আহিবৰ কাৰণে আমি তেও কি কৰো ৰিইনফোর্সত আনো মানে তেওঁলোকক কিছুমান পুশ আপ দিও বা তেওঁলোকক কিছুমান এক্সট্ৰা মানে তুমি কি কবা এক্সট্ৰা মোটিভেট কৰা টাইপৰ বুজাব পাৰা যাতে তেও সেই কামটো আকৌ কৰিবলৈ বা সেই ফিল্ডত আহিবলৈ তেওঁলোকৰ কিছুমান মানে এনাৰ্জি পায় The skill of reinforcement comprises using more and more positive reinforcement. আমি ক্লাছত সদায় যিমান পাৰো positive reinforcement use কৰিব লাগে কেতিয়াবা বাৰু আমাৰ negative reinforcementৰ প্ৰয়োজন হয় যদি তেওঁলোকৰ bad habits কিছুমান ক্লাছৰুমত শো কৰি থাকে তেতিয়াও যদি আমি positive reinforcement দিও ষ্টুডেন্টে কিন্তু হেতু নামানা হৈ যাব ঠিক আছে হেকানে কিছুমান negative reinforcementও কেতিয়াবা প্ৰয়োজন আছে Components of skill
তাৰপিছত হ'ল the component of skill of reinforcement may be listed, then desirable behavior, ঠিক আছে, use of positive verbal reinforcement যেনেকে তেওঁলোকে তুমি ভাল কিবা এটা আনসাৰ দি very good পাৰিছা দে এনেকুৱা নাই মই সেইবোৰ positive verbal reinforcement, use of positive non verbal, যদি তেওঁ ভাবিছে তুমি যদি ক্ল্যাপ বজাই দিছা সেইটো এটা পজিটিভ, তুমি মুখেৰে নাই কোৱা কিন্তু ক্ল্যাপ বজাই দিছা, ঠিক আছে, বা হাঁহি এটা মাৰিছা, সো তেনেকুৱাবোৰ নন ভাৰ্বেল হয় যিবোৰ আমি কথা নকওঁ। ভাৰ্বেলটো ধু কথা কোৱা তুমি কৈছা ভেৰি গুড গুড এক্সিলেণ্ট এইবোৰ হ'ল। তাৰপিছত ইউজ অফ এক্সট্ৰা ভাৰ্বেল যেতিয়া পাৰিছা দেই বুলি যে আমি এক্সট্ৰা গুড সেইটো যে বুলি যে বস্তু এটা ইউজ কৰিলো সেইটো এক্সট্ৰা ভাৰ্বেল হয়, ঠিক আছে, গুড বুলি কৈছা তাৰ ওপৰতে বুলি ইউজ কৰিছা, দেট ইজ এক্সট্ৰা ভাৰ্বেল। তাৰপিছত তোমাৰ হ'ল আনডিজায়াবল বিহেভিয়াৰ, কিছুমান এইখিনিতো ডিজায়াৰ বিহেভিয়াৰ আহি গ'ল। এতিয়া কিছুমান আমি ডিজায়াবল বিহেভিয়াৰ যিখিনি একচেপ্টেবল বিহেভিয়াৰ সেইখিনি আমি এইখিনি ইউজ কৰো, আৰু যিখিনি আনডিজায়াবল বিহেভিয়াৰ সেইবোৰ আমি ইউজ অফ নেগেটিভ ভাৰ্বেল, নো ডোন্ট ডু দিছ, কোনোবাই যদি ক্লাছৰুমত কৈছে নো ডোন্ট ডু দিছ এনেকে কওঁ, ইউজ অফ নেগেটিভ নন ভাৰ্বেল, ঠিক আছে, তুমি যে চকুকেইটা কোনোবাই কথা পাতি আছে চকুকেইটা তুমি ডাঙৰ ডাঙৰকে চাই দিলা সেইটো নেগেটিভ নন ভাৰ্বেল হ'ল, হয় নাই, ইনএপ্ৰপ্ৰিয়েট অৰ ৰং ইউজ অফ ৰিইনফৰ্চমেন্ট, এইটো আমি চাব লাগে যে তুমি বা মানে এজ এ টিচাৰ যে কেনেবাকে তোমাৰ যিটো ৰিইনফৰ্চমেন্ট সেইটো ইনএপ্ৰপ্ৰিয়েট হৈছে বা ৰং ইউজ হৈছে নেকি, ঠিক আছে, ক'ত কিটো দিব লাগিব সেইটো তুমি এজ এ টিচাৰ জানিব লাগিব, ঠিক আছে। সো এইখিনি আহিলে ডিজায়াবল বিহেভিয়াৰ অলৰেডি এইটোত ক'লোৱে, আকৌ ইয়াতো এড হ'ল, কোনো কথা নাই বাৰু। কিপ অফ চাইলেন্স এণ্ড নন ভাৰ্বেল ভিউজ, কেতিয়াবা চাইলেন্সৰো প্ৰয়োজন আছে, ক্লাছৰুমত তুমি একদম চাইলেন্ট হৈ দিলা, কোনো ধৰণৰ কথা পাতি আছে ষ্টুডেণ্ট অকমান দেৰি কাৰণে তুমি চাইলেন্ট হৈ দিলা, তোমাৰ ষ্টুডেণ্টবিলাক অট'মেটিক আকৌ তেওঁলোক ঠিক হৈ আহিব, ঠিক আছে। এতিয়া নেক্সট আমি গ'লো লেচন প্লেনিঙৰ, ইয়াৰ পৰাও কুৱেশ্যন আহে, যোৱাবাৰ হাৰ্ভেচিয়ান লেচন প্লেনিং আৰু হাৰ্ভেচিয়ান লেচন প্লেনিঙৰ ওপৰতে বেছ কৰি কুৱেশ্যন দিয়ে, বাকীবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। চ' হ'ল ফ্ৰেডৰিক হাৰ্বাৰ্টে লেচন প্লেনিঙৰ মানে ষ্টাৰ্ট কৰিছিলে। লেচন প্লেনিং ইজ এ ইনষ্ট্ৰাকশ্যন ৰোড মেপ, ঠিক আছে, ৰোড মেপ হিচাপে কাম কৰে of what students need to learn and how it will be done effectively, তুমি ক্লাছৰুম এটা কেনেকে পঢ়াবা কেনেকে ইফেক্টিভলি পঢ়াবা, ঠিক আছে, তেওঁলোকৰ এটা ৰাস্তা দেখুৱাৰ আমি মানে এটা ৰাস্তা দেখায় আমাক, যেনেকে আমি জেগা এটা বিচাৰি পাবলৈ কাৰণে আমি কি গুগল মেপ ইউজ কৰো, তেতিয়া আমাক সেই সঠিক জেগাটোলৈ লৈ যায়, ঠিক তেনেদৰে সেই লেচন প্লেনিংটোৱে আমি ষ্টুডেণ্টক কি পঢ়াব বিচাৰিছো সেই সঠিক জেগাটোলৈ আমাক এজ এ টিচাৰ মানে হেল্প কৰে লৈ যাবলৈ, ঠিক আছে। Learn and how it will be done effectively during the class time. Before you plan your lesson, you will first need to identify the learning objectives for the lesson. তুমি ক্লাছৰুম এটা পঢ়াৰ আগতে সদায় আমি লাৰ্ণিং অবজেক্টিভছ কিছুমান ছেট কৰি লওঁ, হয় না, আমি যেতিয়া অলৰেডি আমি লেচন প্লেন বনাইছো বি এডত জানো কেনেকে লেচন প্লেন বনাই, জেনেৰেল অবজেক্টিভ স্পেচিফিক অবজেক্টিভ সেইবোৰ আমি ছেট কৰি লওঁ, সেইটোৰ ওপৰত বেছ কৰি আমি লেচন প্লেনটো বনাওঁ, ঠিক আছে। প্লেনিং সেইটো আমি যেতিয়া কোনোবা এটা জেগা কিবা জেগা ফুৰিবলৈ গৈছো তাৰ আগত আমি প্লেনিং কৰি নলওঁ জানো, কি কি জেগা যাম, ক'লে যাম, কি বস্তু চাম, হয় নাই, ঠিক তেনেদৰে টিচিং কৰিবলৈ আমি কিছুমান বস্তু প্লেন কৰি লওঁ। নিডছ এণ্ড ইম্পৰ্টেঞ্চ, কিয় ইম্পৰ্টেঞ্চ আছে, টু গাইড এণ্ড ডাইৰেক্ট দ্য টিচাৰ, ঠিক আছে, আমাক গাইড কৰে ডাইৰেক্ট কৰে এজন টিচাৰক, কি কৰিম কেনেকে কৰিম, টু মেক টিচিং চিষ্টেমেটিক এণ্ড অৰ্গেনাইজ, চিষ্টেমেটিকলি ষ্টুডেণ্টক যাতে আমি পঢ়াব পাৰো, অৰ্গেনাইজ ৱেত যাতে পঢ়াব পাৰো, আমাৰ টিচিংটো যাতে ইফেক্টিভ হয়, টাইম মেনেজমেণ্টটো যাতে প্ৰপাৰ হয়, কনফিডেন্স অফ দ্য টিচাৰ, তোমাৰ ওচৰত সেই লেচন প্লেনটো থাকিলে যে টিচাৰ তোমাৰ কনফিডেন্স এটা থাকে, ঠিক আছে। টু ডেভেলপ দ্য গুড হেবিট অফ লেচন প্লেনিং বিফৰ টিচিং, এজ এ টিচিঙৰ ক্ষেত্ৰত সদায় আমি এটা ভাল হেবিট হয় তুমি যেতিয়া লেচনটো প্লেন মানে তুমি ৱেল প্ৰিপেয়াৰ যে তুমি কি পঢ়াবা তুমি অলৰেডি ছেট কৰি থৈছা, ঠিক আছে, সেইটো এটা গুড হেবিট ভাল হেবিট হয়। টু লিংক নিউ নলেজ উইথ প্ৰিভিয়াছ নলেজৰ লগত নতুন নলেজটো লিংক কৰা, ঠিক আছে। এতিয়া আহি গ'ল তোমাৰ ষ্টেপছ অফ হাৰ্ভেচিয়ান লেচন প্লেন, অলৰেডি তোমালোকে এইখিনি বস্তু জানাই, তো এইকেইটা চাই যাবা। ইনকিউবেশ্যন বুলিও ক'ৰবাত পাব পাৰা দা, ইনকিউবেশ্যন আছিলে নেকি মই পাহৰি গ'লো, ইনকিউবেশ্যন বুলিও ক'ৰবাত লাষ্টত পাব পাৰা এটা ষ্টেপ এক্সট্ৰাকে, কিন্তু এইকেইটা আহে সাধাৰণতে কোনো ইনকিউবেশ্যন বুলি পাব পাৰা। প্ৰথমটো হৈ গ'ল প্ৰিপাৰেশ্যন, প্ৰেজেণ্টেশ্যন, এছ'চিয়েশ্যন, জেনেৰেলাইজেশ্যন আৰু এপ্লিকেশ্যন বা ইনকিউবেশ্যন বুলি ক'ৰবাত পাব পাৰা। চ' প্ৰিপাৰেশ্যনটো প্ৰথম আমি প্ৰিপেয়াৰ কৰিম কিবা এটা বস্তু পঢ়োৱাৰ আগত, মানে লেচন প্লেনটো বনোৱাৰ আগত আমি কিছুমান প্ৰিপাৰেশ্যন কৰোঁ, হয় নে, সেই প্ৰিপাৰেশ্যন যেনেকে এজন খেতিয়কে খেতি কৰাৰ আগতে কি কৰে, মাটিটো তোমাৰ হাল বাই লয়, ঠিক ঠাক কৰি লয়, তাৰপিছতহে তোমাৰ ধৰা বীজটো সিঁচে, হয় নে, তাৰ মানে কি প্ৰথমতে তেওঁ প্ৰিপেয়াৰ কৰি লয়, লেণ্ডটো প্ৰপাৰ কৰি লয়, ঠিক তেনেদৰে আমি কি কওঁ লেচন প্লেনিঙৰ প্ৰথমটো আমাৰ প্ৰিপাৰেশ্যন, দ্য প্ৰচেছ অফ ৰিলেটিং নিউ মেটেৰিয়েলছ টু বি লাৰ্ণ টু ৰিলিভ এণ্ড
past ideas and memories in order to give the people the vital interest in the topic. ঠিক আছে? So প্ৰথমতে তেওঁ প্ৰিপেয়াৰ কৰি ল'ব যে টিচাৰ কি পঢ়াব কি কৰিব গোটেইখিনি বস্তু প্ৰিপেয়াৰ কৰিব তাৰপিছত প্ৰেজেন্ট কৰিব সেইখিনি দেখুৱাব ষ্টুডেণ্টৰ আগত প্ৰেজেন্ট কৰিব সেইখিনি বস্তু তাৰপিছত যিখিনি পঢ়ালে সেইখিনি এছ'চিয়েট কৰিব এছিমিলেট কৰিব মানে যিখিনি পঢ়িছিলে নতুন নলেজটোৰ লগত তেওঁলোকে খাপ খুৱাব এছ'চিয়েট কৰিবলৈ শিকিব তাৰপিছত জেনেৰেলাইজ কৰিব যিমানখিনি বস্তু তেওঁলোকে পঢ়িলে সেই গোটেইখিনি বস্তু এটা জেনেৰেলাইজ কৰিব তাৰপিছত সেইখিনি এপ্লাই কৰিব ৰিয়েল লাইফত তেওঁলোকে এপ্লাই কৰিব নতুন চিটুৱেশ্যন পাব নিজেও যিখিনি পঢ়িলে যিখিনি শিকিলে সেইখিনি ৰিয়েল লাইফত এপ্লাই কৰিবলৈ তেওঁলোকে শিকিব চ' প্ৰথমতে হ'ল প্ৰিপেয়াৰ কৰিব তাৰপিছত প্ৰেজেন্ট কৰিব তাৰপৰা এছ'চিয়েট কৰিব through assimilation of new ideas through comparison of the former ideas আগৰ ideasৰ লগত নতুন ideasটো similarities কি আছে differences কি আছে সেইখিনি বস্তু কি কৰিব তোমাৰ associate কৰিব লাগিব generalization a procedure especially importance in the instruction of adolescent and designed to develop the mind beyond the level of perception তেওঁলোকে generalize কৰিব মানে যিটো বেসিক লেভেলৰ শিকিলে তাতকে যাতে beyond কিছুমান বস্তু তেওঁলোকে ভাবিব পাৰে সেইটো generalization application মানে real life যেটা তেওঁলোকে এপ্লাই কৰিব ঠিক আছে এইটা 5 স্টেপ চাই থবা কেতিয়াবা মানে উল্টা পল্টাকে স্টেপবোৰ দি দিয়ে আৰু স্টেপবোৰ মিলাবলৈ দিয়ে লাষ্ট টাইম এটো আহিছিলে সো এটো এটা ইম্পৰ্টেন্ট হয় নেক্সট আহি গল তোমাৰ লজ অফ লাৰ্নিং ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন দিয়ে সো লজ অফ লাৰ্নিংৰ তোমাৰ আমি দুটা ভাগত ভাগাব পাৰো এটা হল প্ৰাইমাৰী ল আৰু এটা হল সেকেন্ডাৰী ল ঠিক আছে এতে প্ৰাইমাৰী ল তিনটা স্পেশালি সেকেন্ডাৰী ল ওপৰত ইমান কোৱেশ্চন নিদিয়ে কিন্তু কেতিয়াবা তোমালোকক সেকেন্ডাৰী ল দি পেলাই বা প্ৰাইমাৰী ল মিক্স আপ কৰি পেলাই ডিফাৰেন্স উলিয়াব দিয়ে যে এটো প্ৰাইমাৰী লত পৰে নপৰে এটা সেকেন্ডাৰী ল কোন গিটা হয় এতিয়া এই সেকেন্ডাৰী ল গিটা জানি থলে তোমালোকে অ ডাউন উলিয়াব পাৰিবা সো প্ৰাইমাৰী ল কোন গিটা হয় তিনটা এটা হল ল অফ ৰেডিনেছ ল অফ এক্সাৰসাইজ আৰু ল অফ ইফেক্ট সো ল অফ ৰেডিনেছ টু কি ready student সদায় আমি as a teacher student কি কৰিব লাগে ready কৰি ল'ব লাগে কিবা এটা টপিক পঢ়োৱাৰ আগত তুমি বেলে ক্লাছৰুমত গৈছা ডাইৰেক্ট পঢ়োৱা ষ্টাৰ্ট কৰিছা হেতু নহয় law of readiness যে ষ্টুডেন্টে কিবা এটা যে পঢ়াবলৈ তুমি বিচাৰিছে তেওঁলোক ৰেডি হৈ আছে নে নাই হে তুমি টপিকটো যেটো পঢ়াবা হেতু কাৰণে তেওঁ মেন্টালি বা ফিজিক্যালি প্ৰিপেয়াৰ্ড হয় নে নহয় ৰেডি হয় নে নহয় সো হেতুত law of readiness ত হেতু আহে ঠিক আছে ল অফ এক্সাৰসাইজ তুমি কিবা এটা যেতিয়া বস্তু পঢ়ুৱাব ষ্টুডেন্টক প্ৰায় ৰিপিট কৰি থাকিব লাগে মানে তুমি কিবা এটা বস্তু পঢ়ালা হেতু আজি হুদিলা আকৌ নেক্সট দুদিনৰ পিছত আকৌ হুদিলা কাইলে হুদিলা আকৌ নেক্সট দুদিনৰ পিছত আকৌ হুদিলা আকৌ বলে এসপ্তাহৰ পিছত কিবা এটা বস্তু হুদিছা যেতিয়া আমি কিবা এটা বস্তু এক্সাৰসাইজ কৰি থাকো ৰিপিট কৰি থাকো হেতু বস্তু আমাৰ মানে ভাল হৈ গৈ থাকে যেনেকে তুমি ধৰা আজি সাইক্লিং শিকিবলৈ ষ্টাৰ্ট কৰিছা আজি শিকিছা কাইলে শিকিছা আকৌ তুমি ডেইলি ইউজ কৰি শিকি আছে তুমি হেতু বস্তুত পারফেক্ট হৈ যাবা কিন্তু তুমি আজি শিকিলা আকৌ বহুত দিন ধৰা পেলাই থৈ দিলা কিন্তু তুমি জপা ষ্টাৰ্ট কৰিছিলা হেতু পা তুমি আকৌ ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে মানে এটোৱে কৈছে ল অফ এক্সাৰসাইজ দুটা ইউজ আৰু ডিসইউজ তুমি কিবা এটা বস্তু সদায় কৰি থাকিলে হেতু তোমাৰ পার্মানেন্ট হৈ যাব আৰু কিবা এটা বস্তু যেটা তুমি এদিন কৰি পেলাই এৰি দিবা হেতু ডিসইউজ ইউজত নাথাকে তেতিয়া হেতু বস্তু কি হ'ব মানে লং লাস্টিং নহয় আধাতে ৰাখাই গুছি যাব ল অফ ইফেক্ট পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে কিবা এটা কাম কৰাৰ পিছত তাৰ ৰিজাল্ট ঠিক আছে যদি তুমি ষ্টুডেন্টে কিবা এটা কাম কৰিছে যদি পজিটিভ ৰেসপন্স পাইছে তেওঁলোকে নেক্সট টাইম আকৌ কৰিব কিন্তু তুমি কিবা এটা কাম তেওঁলোকক কৰিব দিছা কিন্তু তেওঁলোকে যদি নেগেটিভলি হেতু বস্তু তেওঁক ইফেক্ট কৰিছে বা তেওঁ যদি নেগেটিভ ৰিইনফোর্সমেন্ট পাইছে তেতিয়া হলে তেওঁ হে কামটো নেক্সট টাইম কিন্তু আকৌ ৰিপিট নকৰে আকৌ নকৰে হেতু হল ল অফ ইফেক্ট সো ল অফ ৰেডিনেছ ষ্টুডেন্টে মেন্টালি প্ৰিপেয়াৰ্ড হ'ব লাগিব এক্সাৰসাইজ কিবা এটা বস্তু ইউজ কৰি থিলেগে হেতু লং লাস্টিং হয় কিবা এটা বস্তু যেটা আমি ইউজ কৰিবলৈ বাদ দিও হেতু কি হৈছে ডিসইউজত গুছি যায় বা হেতু বস্তু কাম নাই কিয়া হৈ যায় আৰু ল অফ ইফেক্ট হল তুমি যেটা কিবা এটা কাম কৰিবা তাৰ পৰা যদি পজিটিভ ৰেসপন্স পোৱা তাৰ ফিউচাৰো পসিবিলিটি থাকে যে তুমি কামটো আকৌ কৰিবা কিন্তু যেতিয়া তুমি নেগেটিভ ভাবে তোমাৰ প্ৰভাৱ পৰে তাৰ কিন্তু পসিবিলিটি বহুত কম থাকে যে তুমি আকৌ হে কামটো কৰিবা ঠিক আছে এগিটা হল প্ৰাইমাৰী ল সেকেন্ডাৰী ল অফ মাল্টিপল ৰেসপন্স তা প্ৰথমটো মাল্টিপল ৰেসপন্স মানে হল তুমি এটা সিচুৱেশনত যেতিয়া বিভিন্ন ধৰণে চিন্তা কৰিবা কিবা এটা টপিকৰ যেটা সলিউশন উলিয়াব ভাবা সলিউশনটো যেতিয়া তুমি মাল্টিপল ৱেত ৰেসপন্স দিবা যেনেকৈ আমি ডাইভাৰজেন্ট থিংকিং বুলি ক'ব পাৰা সো মাল্টিপল ৱেত যেতিয়া আমি কিবা এটা বস্তু ভাবিব পাৰো হেতু হল মাল্টিপল ৰেসপন্স ল অফ মেন্টাল সেট অৰ ল অফ এটিটিউড মানে তোমাৰ মাইন্ডসেট কিবা এটা বস্তু যেতিয়া তুমি পঢ়িছা বা যিকোনো বস্তু হ'ব পাৰে যেতিয়া তুমি তাৰ এটিটিউড তোমাৰ পজিটিভ থাকে তেতিয়া তাৰ ৰিজাল্টটো সদায় ভাল হয়
তোমাৰ মাইন্ডসেটটো ওপৰত টোটালি ডিপেন্ড কৰে যে তুমি বস্তুটো পজিটিভলি ভাবিছা বা তোমাৰ এটিটিউডটো পজিটিভ হয় নে নেগেটিভ হয় যদি তোমাৰ টিচিং প্ৰফেশনটো পজিটিভ এটিটিউড থাকে ডেফিনেটলি তুমি সেই ফিল্ডটোত ভাল কৰিবা আৰু তোমাৰ পঢ়োৱা ষ্টাইলটো বা টিচিংটো দিনে দিনে ভাল হৈ গৈ থাকিব কাৰণ তোমাৰ পজিটিভ এটিটিউড আছে সেই ফিল্ডটোৰ প্ৰতি ঠিক আছে সো মাইন্ডসেটটো পজিটিভ সো হেতুৱে কৈছে ইয়াত ল অফ মেন্টেল সেট বা ল অফ এটিটিউড তোমাৰ এটিটিউডটো ওপৰত ডিপেন্ড কৰে ল অফ পাৰ্শিয়েল এক্টিভিটি পাৰ্শিয়েল এক্টিভিটিও আমি ট্ৰায়েল এণ্ড এৰাৰৰ লগত ক'ব পাৰো যেতিয়া আমি কাম এটা প্ৰথম কৰিছে যেনেকে কেটটোক হেৰিয়াৰ ভিতৰত ভৰাই থৈছিলে সি ট্ৰায়েল কৰি 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 লাষ্টত ওলাই আহিলে হয় নহয় ঠিক তেনেদৰে আমি পাৰ্শিয়েলি অলপ অলপ কৰি কামবোৰ আমি শিকো সেইটো হ'ল পাৰ্শিয়েল এক্টিভিটি ঠিক আছে তুমি অলপ কৰিলা তোমাৰ ভুল হ'ল আকৌ নেক্সট টাইম তুমি বেলেগ ট্ৰাই কৰিলা আকৌ তোমাৰ ভুল হ'ল আকৌ নেক্সট টাইম কৰিলা সেইটো হ'ল পাৰ্শিয়েল এক্টিভিটি ল অফ এছিমিলেশ্যন এণ্ড এনালগি তাৰমানে নতুন নতুন ইনফৰমেশ্যন তুমি এড কৰা তুমি পুৰণা আগতে কিবা এটা ইনফৰমেশ্যন পাইছিলা আকৌ নতুন হেতুৰ লগত ৰিলেটেড সিচুৱেশ্যন কিবা এটা পাইছিলা হেতু তুমি লগত এড কৰি ললা হেতু হল ল অফ এছিমিলেশ্যন ঠিক আছে যেনেকে আমি তোমাৰ পিয়াজে থিওৰি পাইছিলা এছিমিলেশ্যন একম্বিনেশ্যন হয় এটা এছিমিলেশ্যন মানে কি নতুন ইনফৰমেশ্যন এটা এড কৰা ল অফ এছ'চিয়েট শিফটিং শিফটিং মানে হল যেতিয়া এটা সিচুৱেশ্যনৰ পৰা তুমি নেক্সট লাৰ্নিং সিচুৱেশ্যনটোত কিবা এটা শিকিছা আকৌ নেক্সট টোলে তুমি শিফট কৰিব পাৰিছা হেতু হল এছ'চিয়েটিভ তুমি শিফটিং ল অফ ৰিচেন্সি হল ৰিচেন্টলি আমি কিবা এটা বস্তু যেতিয়া শিকো সেইটো আমাৰ বেছিকে মনত থাকে তুমি ধৰা বহুত আগতে কিবা এটা পঢ়িলা সেইখিনি কিন্তু আমাৰ পাহৰি যোৱা চান্সেছ বেছি থাকে তুমি কিন্তু ৰিচেন্টলি ৰাতিপুৱা কিবা এটা পঢ়িছা এতিয়া কিন্তু সুধিলে তুমি ক'ব পাৰিবা সেইটো হ'ল ৰিচেন্সি মানে ৰিচেন্টলি আমি কিবা এটা বস্তু যেতিয়া পঢ়ি আহিলো ঠিক আছে তাৰপিছত ল অফ প্ৰাইমেৰী এফৰ্ট মানে নিজে কিবা এটা বস্তু তুমি এফৰ্ট দিবা বা শিকিবলৈ সেইটো বস্তু আমি বেছি ভালকে শিকিব পাৰো নিজে যেতিয়া প্ৰাইমেৰী এফৰ্ট দিবা ঠিক আছে তাৰপিছত ল অফ বিলংগিংনেছ মানে হ'ল আমাৰ নিজৰ মানে ক'ব পাৰো আমি বিলংগিংনেছটো যেতিয়া তোমাৰ কিবা এটা বস্তু মানে চিমিলাৰিটিজ থাকে বা তুমি সেই বস্তুটোৰ লগত তোমাৰ আগৰ পৰা সংস্পৰ্শ আছে বা সেই বস্তুৰ লগত তুমি ফেমিলিয়াৰ হয় সেই বস্তুটো কিন্তু তুমি পটককে ক'ব পাৰিবা আনচাৰটো বা তুমি সেই ফেমিলিয়াৰ যদি হয় সেইটো হ'ল ল অফ বিলংগিংনেছ তাৰপৰা হ'ল ল অফ ইণ্টেনচিটি অফ ষ্টিমুলাছ ঠিক আছে তোমাৰ বাহ্যিকভাৱে বা বাহিৰৰভাৱে সেই বস্তুটোৱে তোমাক কেনেকুৱা ষ্টিমুলেট কৰিছে তাৰ ইণ্টেনচিটিটো কিমান হাই নে ল' তোমাক এক্টিভেট কৰিব পাৰিছে নে নাই সেই ষ্টিমুলাছটোৱে যেনেকে আমি পেভলভৰ থিয়ৰিটোত দেখিছো যে তেওঁ ষ্টিমুলাছটো কি আছিলে ফুডটো দেখাৰ লগে লগে তেওঁ এটা মানে এটা পজিটিভ তেওঁ ৰেছপন্স দিছিলে বা মুখৰ পৰা চেলাইভা আহিছিলে তাৰমানে সেই ইণ্টেনচিটিটো হাই সেই ষ্টিমুলাছটো তেওঁ সেইকাৰণে ৰেছপন্স কৰিছিল চ' সেইটো হ'ল ল অফ ইণ্টেনচিটি অফ ষ্টিমুলাছ ঠিক আছে চ' নেক্সট আহি গ'ল তোমাৰ এক্সেপশ্যনেল চিলড্ৰেনছ এতিয়া আমি এক্সেপশ্যনেল চিলড্ৰেনছ বুলি কাক কওঁ এক্সেপশ্যন ৱৰ্ডটো আছে মানে নৰ্মেল চিলড্ৰেনছকে তেওঁলোকৰ কিছুমান বস্তু এক্সট্ৰা থাকিব Human traits distributed themselves among peoples in such a way that a few individuals are found as extreme. এতিয়া আমাৰ যিখিনি হিউমেন ট্ৰেটছ বা আমি যিখিনি জেনেটিক ভাৱে আমাৰ আমি কিছুমান ক্ৰমোজমছৰ থ্ৰু দি আমাৰ মা দেউতাৰ পৰা যিখিনি বস্তু আমি হেৰিডিটিকেলি কেৰি কৰি আনিছো সেইবোৰ কিছুমান ইণ্ডিভিজুৱেলছ হয়তো কম থাকে বা কিছুমানত বহুত বেছি এক্সট্ৰিম থাকে সেইটো কাৰণে তেওঁলোকক আমি এক্সেপশ্যনেল চিলড্ৰেনছ বুলি কওঁ দিছ ক্ৰিয়েট চাৰ্টেন প্ৰব্লেমছ অফ এডজাষ্টমেণ্ট আৰু সেইখিনিয়ে তেওঁলোকক কিছুমান এডজাষ্টমেণ্টত প্ৰব্লেম কৰে who may deny participation in activities common to the majority of other peoples. আৰু তেওঁলোকে বাকীবিলাক ষ্টুডেণ্টে যেনেকে পাৰ্টিচিপেট কৰে তেনেকে তেওঁলোকে মানে পাৰ্টিচিপেট কৰিবলৈ ডিনাই কৰে মানে তেওঁলোকে তাত নাযায় পাৰ্টিচিপেট কৰিবলৈ ঠিক আছে এটা এক্সেপশ্যনেল চিলড্ৰেনৰ ভাগ আছে লাৰ্নিং ডিজেবিলিটি চিলড্ৰেন উইথ স্পেচিয়েল নিডছ দুটা আহিলে এইটো কাটি দিবা তাৰপিছত ক্ৰিয়েটিভ চিলড্ৰেনছ গিফটেড চিলড্ৰেনছ বেকৱাৰ্ড চিলড্ৰেনছ মেণ্টেল ৰিটাৰ্ডেড চিলড্ৰেনছ ঠিক আছে এই গোটেইখিনি তোমাৰ মানে এক্সেপশ্যনেল চিলড্ৰেনছৰ আণ্ডাৰত আহে তো তোমাক সুধিব পাৰে যে এক্সেপশ্যন চিলড্ৰেনছত কি আহে গোটেইখিনি আহিব লাৰ্নিং ডিজেবিলিটি মানে এক্সেপশ্যনেল চিলড্ৰেনটো এটা আমি আমব্ৰেলা টাৰ্ম বুলি ক'ব পাৰো তাৰ আণ্ডাৰতে এটা আমব্ৰেলা টাৰ্ম হয় গোটেইখিনি আণ্ডাৰতে এই গোটেইখিনি বস্তু আহে লাৰ্নিং ডিজেবিলিটিও আহিব চিলড্ৰেন উইথ স্পেচিয়েল নিডছো আহিব ক্ৰিয়েটিভ চিলড্ৰেনছ আহিব গিফটেড আহিব তাৰমানে তেওঁলোক এক্সেপশ্যনেল হয় বাকীবোৰ নৰ্মেল চিলড্ৰেনছতকে তেওঁলোক অকমান এক্সট্ৰা ঠিক আছে এতিয়া গিফটেড বুলি ক'লে বহুত বেছি টেলেণ্টেড মানে যিকোনো ফিল্ডত এক্সপাৰ্ট সেইখিনি তেওঁলোকোতো এক্সপাৰ্ট হয় বা তেওঁলোকো এক্সেপশ্যনেল হয় হয়নে চ' এতিয়া আমি প্ৰথমতে চাইছো লাৰ্নিং ডিজেবিলিটি যিখিনিৰ ওপৰত আমাক কুৱেশ্যন দিয়ে ডিছলেক্সিয়া কি হয় ডিছলেক্সিয়া হ'ল ৰিডিং ৰাইটিং ডিজৰ্ডাৰৰ লগত ৰিলেটেড ডিছকেলকুলিয়া হ'ল যেতিয়া মেথমেটিক্সৰ লগত প্ৰব্লেম হয় চোৱা এতিয়া তোমাৰ যেতিয়া ৰিডিঙত প্ৰব্লেম হ'ব ডেফিনেটলি তোমাৰ ৰাইটিঙতো প্ৰব্লেম হ'ব যদি তুমি ভুলকে পঢ়া তেতিয়াহ'লে তুমি ভুলকে লিখিবা ঠিক আছে চ' ৰিডিং ৰাইটিং হ'লে ডিছলেক্সিয়া
অকল ৰাইটিং হলে গ্ৰাফিয়া ৱৰ্ডটোৱে বুজাইছে কিবা এটা বস্তু তুমি লিখিছা বা অকা that is writing disorder dyspraxia মানে হল coordination disorder যেতিয়া তোমাৰ motor coordinationত problem হয় তুমি ধৰা পেনটো ভালকে ধৰি লিখিব নোৱাৰা hand eye coordinationত problem হয় তোমাৰ হ'ব পাৰে ধৰা তোমাৰ একদম ফাইন motor skillsত problem হ'ব পাৰে ঠিক আছে হেখিনি হল তোমাৰ dyspraxia aphasia বা dysphasia হল language disorder যিটোৱে আমাক কি কৰে তোমাৰ কমিউনিকেশনত প্ৰবলেম কৰে ভালকে তুমি কথা ক'ব নোৱাৰা হয়তো তেওঁলোকৰ হে ল্যাঙ্গুৱেজ ডিসঅৰ্ডাৰ কাৰণে তেওঁলোকে ভালকে কমিউনিকেশন কৰিব নোৱাৰে ADHD হল attention deficit hyperactive disorder ঠিক আছে ADHD পাৰ্সনস বিলাকে স্পেশালি বহুত হাইপাৰ এক্টিভ থাকে তেওঁ এটা বস্তুত কনসেন্ট্ৰেট কৰি থাকিব নোৱাৰে তেওঁলোক বহুত চঞ্চল হয় মানে জপিয়াই মেলি ফুৰা তেনেকুৱা টাইপৰ হাইপাৰ এক্টিভ ইয়াত নামটোৱে দিছে attention to deficit থাকে তেওঁলোকৰ ঠিক আছে attention দিব নোৱাৰে এটা বস্তুত আৰু তাৰ হাইপাৰ এক্টিভ থাকে বহুত বেছি এক্টিভ হাইপাৰ এক্টিভ এটা বস্তুত কনসেন্ট্ৰেট কৰিবই নোৱাৰে মানে সেইকাৰণে ADHD অটিজম হল নিউৰলজিক্যাল ডেভেলপমেন্ট ডিসঅৰ্ডাৰ হয় অটিজমটো ঠিক আছে সো কিটা বস্তু অকমান থুলমুলকে তোমালোকে কৈ দিছে অকমান তোমালোকে চাই লবা নেক্সট হল juvenile delinquency ওপৰটো কোৱেশ্চন আহে children who is not attain 18 years children যোনবিলাকে 18 years attain কৰা নাই হেবিলাকক আমি juvenile delinquency ধৰো ঠিক আছে আৰু juvenile delinquent মানে হল কিছুমান anti social behavior যেটো societyত acceptable নহয় কিছুমান সৰু সৰু মানে লৰা ছোৱালী বিলাকে 18 বছৰৰ তলৰ যেতিয়া কিছুমান ক্ৰাইম কৰে বা anti social behavior societyত show কৰে হেখিনিকে আমি delinquency বুলি কওঁ যে juvenile মানে সৰু সৰু লৰা ছোৱালী খিনি কৈছে children who are below 18 years এটা ছোৱালী বিলাকক আমি কোনটো এজত ধৰো যিবিলাক 18 বছৰ বয়সত বা 18 বছৰ অকমান তলৰ হেখিনি আমি ধৰো আৰু স্পেশালি বয়জৰ 16 বছৰৰ পৰা হে juvenile delinquency ধৰা হয় মানে ক্ৰিমিনাল বিহেভিয়াৰ আমি ক'ব পাৰো juvenile delinquency ইয়াৰ বিভিন্ন ধৰণৰ কজ হ'ব পাৰে বায়োলজিক্যাল কজ হ'ব পাৰে হয়তো আমি forefathers বা আমাৰ পেৰেন্টছৰ পৰা কিছুমান বস্তু আমাৰ জেনেটিক ভাৱে আহিছে হেখিনিৰ কাৰণেও আমি juvenile delinquency behavior show হ'ব পাৰে বা যেতিয়া তেওঁলোকৰ মাকৰ গৰ্ভত থাকে বা প্ৰেগনেন্সিত থাকে তেনেকুৱা কিছুমান তেওঁলোকৰ প্ৰবলেম হ'ব পাৰে বায়োলজিক্যাল তাৰপিছত ট্ৰেটছত প্ৰবলেম হ'ব পাৰে ঠিক আছে সোশ্যাল কিছুমান তেনেকুৱা এনেকুৱা ধৰণৰ এনভায়ৰনমেন্ট আছে য'ত বহুত বেয়া এনভায়ৰনমেন্ট বা এনি টাইম তেনেকুৱা ধৰণৰ এক্টিভিটিজ চলি আছে বা সৰু পৰা হেখিনি বস্তুৱে দেখি আহিছে তেনেকুৱাটো তোমাৰ juvenile delinquency হ'ব পাৰে তাৰপিছত ফিজিওলজিক্যাল হয়তো তুমি যেতিয়া তোমাৰ প্ৰপাৰ নিউট্ৰিচন পোৱা নাই তোমাৰ প্ৰপাৰ ডেভেলপমেন্ট নাই বডিত ঠিক আছে তেনেকুৱা ধৰণৰ কাৰণেও juvenile delinquency হ'ব পাৰে ঠিক আছে সো নেক্সট আমি এখিনি ব্যাকওয়াৰ্ডৰ পৰা স্টাৰ্ট কৰিম তবা আজি মই তোমালোকক এখিনলৈকে ষ্টপ কৰিছো juvenile delinquency লৈকে তাৰ পিছত আকৌ নেক্সট ক্লাছত এখিনিৰ পৰা স্টাৰ্ট কৰিম আৰু অলপ মানে স্পিডত গৈছো আজি যেহেতু যাতে তোমালোকক এখিনি কভাৰ আপ হৈ যায় ঠিক আছে সো হোপ এখিনি তোমালোকে বুজি পালা গুটেখিনি এবাৰ ভালকে আকৌ পঢ়ি চাবা নিজে সো আজি ক্লাছটো তোমালোকক মই ইমানখিনিতে এন্ড কৰিছো ঠিক আছে থ্যাংক ইউ এভৰিওয়ান